নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছো। মই আহি আছো পূজাৰ পৰা ধেমাজিলৈ। ধেমাজি পাওঁ অৱস্থা আৰু পাবহি হৈছে আৰু এতিয়া জীয়াঢল নৈ মানে জীয়াঢলৰ যি পানী কণ্ডিশ্যন আপোনালোকক অকণমান দেখুৱাব বিচাৰিছো। চাওকচোন বাৰু, এয়া মানে জীয়াঢলৰ নদীৰ পানী বেছি হৈ ভৰি গৈছে। নদীত পানী পাহাৰত যেতিয়া বৰষুণ দিয়ে, ইয়াত বৰষুণটো নাহিলেও কিন্তু পানী মানে ইয়াত বেছি হৈ যায় আৰু জীয়াঢল নৈ ধেমাজিৰ পানী ৰাস্তাৰ ওপৰেদি বাগৰিছে। ইমান ভয় লাগিছে, এনেকুৱা কোনোদিন দেখা নাই। মানে মই ধেমাজি ছোৱালী যদিও মানে ৰাস্তাৰ ওপৰেদি পানী বাগৰি থাকোঁতে পাৰ হোৱা নাছিলোঁ। মানে আজি ফাৰ্ষ্ট মানে এনেকৈ পাৰ হৈছোঁ। আমাৰ মানে এখেতে এনেকৈ গাড়ী চলাইছে, মোৰ ইমান ভয় লাগিছে। এই আগত গাড়ীবিলাক গৈ আছে, তেনেকৈ অহা যোৱা কৰি আছে। মানে প্ৰথম এনেদৰে পাৰ হৈছোঁ কাৰণে মোৰ বহুত ভয় খালোঁ আৰু সেইকাৰণে আপোনালোককো অকণমান দেখুৱাব বিচাৰিছোঁ। চাওকচোন, চাওক এয়া ভয় লগা কণ্ডিশ্যন। বাপৰে, ৰাতিপুৱা বেলিকা হোৱা হলে কি হলহেঁতেন। ইয়াতকে বেছি পানী। হে ভগৱান, মই এতিয়াহে উশাহটো লৈছো। শুনো, দেখিছানে ধেমাজি পানী? এয়া পানী এয়া চোৱা। হে ভগৱান, চাফা পানী, সেইকাৰণে গাড়ীখিনি চব চাফা হয়।